ৰিল নহয়, ৰিয়েল লাইফ বিদুৰ ভাই। বিদুৰ ভাই কাইদাৰে সাঁচি গছ নিলে চোৰ। লাখ টকীয়া সাঁচি গছ কাটি পিছ কৰি আছিল চোৰ। গাঁৱৰ লোকে প্ৰত্যক্ষ কৰা পলাই পত্ৰন চোৰৰ। ঘটনাৰ স্থান সৰু পথাৰৰ টেঙান। এক নম্বৰ বৰপোলা। নিশা তেতিয়া বাজিছিল মাত্ৰ 8:30। হাতত সাৰে ভৰিত ধৰে সাঁচি চোৰে কাটি আছিল গছ। টেঙানী বাঁহগাঁৱৰ বিনোদ গগৈ নামৰ এইজন লোকৰ সাঁচি বাৰীৰ পৰা চোৰে নিব বিচাৰিছিল সাঁচি গছ। বিদুৰ ভাই চিনেমাৰ কাইদাৰে লাখ টকীয়া সাঁচি গছ কাটি পিছ পৰি থাকোঁতেই গাঁৱৰ লোকক প্ৰত্যক্ষ কৰাত পলাই পত্ৰং দিলে চোৰটোৱে। দুৰ্ভাগ্যবশতঃ গৃহস্থৰ দোষত পৰাৰ ভয়ত পলাই পত্ৰং দিয়া চোৰে গৃহস্থৰ ঘৰতে এৰি থৈ গ'ল লগত লৈ অহা দুচকীয়া বাহনখন। চোৰে এৰি থৈ গ'ল TVS ভিক্টৰ বাহন, এটা চাৰ্ট আৰু এটা হেলমেট। লগত পিছে নিবলৈ সক্ষম হ'ল এজোপা সাঁচি গছ। গছজোপাৰ মূল্য আছিল 1 লাখ টকা। চোৰৰ গুণা মানে ওচৰৰ ল'ৰা এটাই দেখি পেলাই আঁতৰৰ পৰা হুলস্থুল কৰে আৰু আমিও গৈ সেই সময়ত উপস্থিত হওঁ। কিন্তু সাঁচি চোৰজন আমি ধৰিব নোৱাৰিলোঁ। বাইকখন এৰি থৈ গৈছে আৰু হেলমেট এৰি থৈ গৈছে, চেণ্ডেল এৰি থৈ গৈছে, চোলা থাকি গৈছে। তেওঁ মানে পলায়ন কৰে। এজোপা সাঁচি গছ বৰ্তমান নিছে, আগতেও মানে 5 বছৰমানৰ আগত নিছে। প্ৰত্যেক বছৰে নিয়ে থাকে তাৰমানে 5 জোপা, 6 জোপা, এজোপা এনেকৈ তাৰমানে প্ৰত্যেকবাৰে। ঘটনাৰ পিছতেই বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাঁচি বাৰীখনৰ গৰাকী বিনোদ গগৈয়ে। সম্প্ৰতি বৰপথাৰ আৰক্ষী উপস্থিত হৈ দুচকীয়া বাহনখন জব্দ কৰাৰ লগতে ঘটনাক লৈ অব্যাহত ৰাখিছে তদন্ত। উল্লেখযোগ্য যে সৰুপথাৰৰ টেঙানীত সাঁচি চোৰৰ সন্ত্ৰাসৰ ঘটনা এইবাৰেই প্ৰথম নহয়। প্ৰতি বছৰে চোৰে নিয়েই থাকে সাঁচি গছ। ইয়াৰ পূৰ্বেও চোৰে সাঁচি গছ নিয়াৰ কথা জনালে সাঁচি বাৰীখনৰ গৰাকী বিনোদ গগৈয়ে। সাঁচি চোৰৰ ঘটনাটো কালি সন্ধিয়া 8:30মান বজাত হৈছিলে। কেইজোপা চাচি নিছে? এতিয়া এজোপা। কিমান টকীয়া চাচি গছজোপা? সেইজোপা 1 লাখ টকীয়া আছিলে। ইয়াৰ পূৰ্বেও হৈছে নি আপোনাৰ ইয়াৰ বাৰীত? পূৰ্বে আপোনাৰ 4-5 বাৰ হৈছে। যোৱা বছৰ এজোপা, তাৰ আগবছৰ এজোপা, তাৰ আগত 5 জোপা এনেকৈ নিয়েই থাকে। চোৰটো ধৰা পৰিছে নি এতিয়ালৈকে? এতিয়ালৈকে বাইকখনহে ধৰা পৰিছে, চোৰটো ধৰা পৰা নাই। লগত কি কি লৈ আহিছিলে চোৰে? চোৰে মানে লৈ আহিছে হেলমেট, চেণ্ডেল থাকি গৈছে, চোলা এটা থাকি গৈছে, তাৰপিছত আৰু টিউব বান্ধিবলৈ। গম পোৱাৰ পিছত চোৰ পলায়ন কৰিছে। ধৰিবলৈ সক্ষম নোৱাৰিব। আপোনাৰ নামটো? মোৰ নাম বিনোদ গগৈ। গাঁওখন? গাঁওখন 1 নং বৰহৰা। এতিয়া আপুনি বৰপথাৰ থানাত এজাহাৰ দিবলৈ যাম। এজাহাৰ দিব? হয়। পুলিচ প্ৰশাসন আহিছিলে? আহিছিলে।